Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৈ দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমত চিৰিয়েলত অভিনয় কৰা মইনা আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। গুণগুণ কথা মৰমৰ চিৰিয়েলত অভিনয় কৰা মইনা আচল নামটো হৈছে হিমাপ্ৰীতি পাটোৱাৰী। অভিনেত্ৰীগৰাকীৰ ঘৰ হ'ল জালুকবাৰী, গুৱাহাটীত। তেওঁৰ জন্ম হৈছিল 10 মে তাৰিখে। হিমাপ্ৰীতি পাটোৱাৰী পৰিয়ালত মাক দেউতাক আৰু এজন ককায়েক আছে। মাকৰ নামটো হ'ল লাক্ষাহীৰা পাটোৱাৰী আৰু দেউতাকৰ নাম হ'ল ৰূপজ্যোতি পাটোৱাৰী আৰু ককায়েকৰ নাম হ'ল মানস প্ৰতিম পাটোৱাৰী। হিমাপ্ৰীতি পাটোৱাৰী শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল ৰেলৱে হাই ছেকেণ্ডেৰী স্কুল আৰু HS পঢ়িছিল শ্ৰীমন্ত শংকৰদেৱ একাডেমী। গ্ৰেজুৱেশ্যন কৰিছিল BA ইকনমিক্সত সন্দিকৈ গাৰ্লছ কলেজত আৰু মাষ্টাৰ ডিগ্ৰী কৰিছিল কটন ইউনিভাৰ্চিটিত। হিমাপ্ৰীতিয়ে বহুতো অসমীয়া চিনেমাত অভিনয় কৰিছে। আপোনালোকে বাৰু গুণগুণ কথা মৰমৰ চিৰিয়েলখন চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।